Welcome back to my YouTube channel Beauty Jit Daily Vlogৰ পৰা আজি আকৌ ব্লগটো আৰম্ভ কৰিছো ৰাতি এটা 9:30 মান বাজিবৰ সময় হৈ গল বেছি হ'ল চাগে এফালে কিচেনলৈ আহি গলো ভাত বনাবৰ কাৰণে এফালে অকমান ইয়াতে চেনি দিছো মই চিকেন মানে বনাবলৈ লৈছো এফালে চিকেন খিনি ধুনীয়াকে ধুই কৰি আজৰি কৰি ললো এখিনি বহাই দিম তাৰ পিছতে এফালে আলু কাটি লৈছো আদা নহৰু এফালে জলকীয়া পিয়াজ বিলাহী একদম গোটেইখিনি কাটি লৈছো একো নবনাও মাংসৰ অকল জোল বনাম আচলতে চিকেনটো আনিলে আচলতে এনেকৈ জোল খোৱাৰ ভাল আছে হয়নে বেছিভাগ আমি গ্ৰেভি বনাই খাওঁ আচলতে কিন্তু আজি বোলো জোল বনালে বেটাই খাই পিছে বেয়া পাই দি একদম তেনেকৈ বনালে কিন্তু আজি মই তেনেকৈ বনামগৈ এইখিনি ধুনীয়াকৈ ঠিক ঠাক কৰি লওঁ পিছত আকৌ লগ এফালে মই মাংস ধুনীয়াকৈ দি দিয়া হৈ গ'লগৈ বহাই কৰি দিলোঁ মছলা একো দিয়া নাই আদা নহৰু জলকীয়া পিঁয়াজ আমাৰ মাংস তেনেকুৱাই হয় আচলতে তেনেকৈ বনাওঁ মই তাৰপিছত এইফালে আলুখিনি দি দিম এতিয়াতে এফালে পাপৰ ভাজিবৰ কাৰণে কেৰাহী বহাই থৈছোঁ কাৰণ বহুত দেৰি হৈ গ'লগৈ মাংস বনাওঁতে অকণমান সময় লাগিব এতিয়া আৰু সেইফালে আৰু কথা এটা কৈ থওঁ ভিডিঅ'টোৰ মাজতে যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে চাই পেলাই ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিব কাৰণ কি আৰু এটা ভিডিঅ' হয়নে ছাবস্ক্ৰাইবটো কৰি দিলে আপোনালোকৰো ক্ষতি নহয় মই অন্ততঃ কিবা এখোজ আগবাঢ়ি যাব পাৰিম নিশ্চয় আপোনালোকে যিসকলে এতিয়াও মোৰ ভিডিঅ'সমূহ চাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিয়া নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিব দেই প্লিজ একদম তাৰপিছত এইফালে মই ইয়াত পাপৰ মানে হেৰি কৰিবৰ কাৰণে কেৰাহী বহাই দিলোঁগৈ পাপৰখিনিও ধুনীয়াকৈ ভাজি পেলাই পলিথিন এটাত ভৰাই থৈ দিওঁ ধুনীয়াকৈ চাই একদম ভাতৰ লগত খাবলৈ মই ভাল পোৱা এটা বস্তু বনাইছোঁ দেই একদম ইয়াত কোনে খাই ভাল পাই জানো মই ইয়াতে বিলাহী দিছোঁ জলকীয়া দিছোঁ গাজৰ দিছোঁ তাৰপিছতে বন্ধাকবি দিছোঁ তাৰপিছতে আদা অকণমান দি দিছোঁ তাৰপিছত ইয়াত অকণমান তেল দি দিম এতিয়া মই তেল অকণ দি দিছোঁ খাই কিন্তু মই বহুত ভাল পাওঁ কিন্তু আমাৰ ঘৰত খোৱা মানুহ নাই গম পাইছে অকলে বনাই খাব লাগে বুলি মানে কি খোৱা নহয় আচলতে মোৰ আজি বোলো নাই একদম বনাই খামি আৰু মানে খুব খাই আচলতে মই চালাড খাই খুব ভাল পাওঁ কিন্তু হাজবেণ্ডে নাখায় বেটাই নাখায় সেইটো কাৰণে আচলতে মোৰ বনোৱা নহয়গৈ এফালে মাংস মোৰ হ'ব হৈ গৈছে এফালে এইফালে আলু কিছুমান ভাঙি দিম আৰু তাৰপিছতে মোৰ মাংস হৈ যাব এইফালে পানী গৰম কৰি আছোঁ বটলে একদম পূৰা পানীটো আচলতে 3টা ফ্লাক্সত মই এইফালে এয়া দেখিছে নহয় এইফালে এইটোতে পানী গৰম কৰিছোঁ এইফালে এইটো ফ্লাক্সত ভৰাই পানী হৈ গ'ল এইটোত ভৰাই হৈ গ'ল পানী অলপ ধুনীয়াকৈ ভৰাই থ'লে একদম ৰাতিপুৱা মানে কি দুপৰীয়ালৈকে ধুনীয়াকৈ হৈ যায়গৈ আৰু পানীখিনিয়ে মানে এবাৰেই গৰমাই থৈ দিওঁ আৰু পূৰা এইফালে মোৰ মাংস হ'ব হৈ গ'লগৈ লাহেকৈ মোৰ মাংস নমাব হৈ গ'লগৈ ইয়াতে অকণমান এয়া ধনিয়া পাত দি দিলোঁ আমাৰ এইফালে বঙালী ধনিয়া পাত বুলি কয় দেই আপোনালোকৰ ফালে কাৰ ফালে কি বুলি কয় বাৰু জনাবচোন অকণমান চালাডতো দি থৈ দিছোঁ ধুনীয়াকৈ এইফালে মাংস মোৰ হৈ গ'লগৈ নমাই দিওঁ আৰু মোৰ চালাড ৰেডি হৈ গ'ল ধুনীয়াকৈ একদম ভাত বাঢ়ি কৰি ধুনীয়াকৈ আজৰি হৈ গ'লোঁ এতিয়া খাওঁ কাৰণ মই ভাল পোৱা ফেভৰেট বনাইছোঁ বুলিয়ে ক'ব লাগিব যে মই বহুত ভাল পাওঁ আচলতে খাই পেলাই চালাড মোৰ একদম প্ৰিয় হয় মই কৈয়ে থাকোঁ মই ঘৰত গ'লে মাৰ ঘৰতে গ'লে যে মই একদম মানে ভাইটিয়ে হ'লেও বা দাদা আহিলেও একদম চালাড বনাবলৈ দিয়ে মানে বনাই একদম খাওঁ ইয়াত মানে এলাহ নালাগে কিন্তু ইয়াত কি হয় অকলে খাওঁ যে সেইকাৰণে খাবলৈ মন নাযায় অকলে ভাত খাই দিওঁ তেনেহ'লে আকৌ কাইলৈ লগ পাম আজিলৈ গুড নাইট এয়া পিছদিনা আবেলিৰ ভিডিঅ' হয় দেই আবেলি সময়ত আচলতে আমাৰ নামঘৰৰ ওচৰতে এজোপা গছ আছে বিলম্বী টেঙা সেই টেঙা আনিবলৈ গৈছোঁ আগফালে আমি আহি গ'লোঁ আচাৰ বনাবৰ কাৰণে বিলম্বী টেঙা নিবলৈ আহিছোঁ কিমান লাগি আছে একদম থোকা লাগি আছে দেখিছেনে এবাৰ যে আহিছিলোঁ মণিৰ লগত আহিছিলোঁ জানানে প্ৰথম দিনা নিলোঁ তাৰপিছত মণি তোমাৰ লগত আহিছোঁ নেকি মই তেতিয়ালৈ নাই ন মণিৰ লগত আহোঁতে ঢেৰ আছিলে একদম ঘৰত নি দিছিলোঁগৈ আচাৰ তেতিয়া পকি আছিলে একে পূৰা জানানে চিঙি মোৰ মানুহখিনি বহুত সেৱা কৰিলোঁ নহয়
আজি গোটেই গছজোপাই নিম নেকি ছিঙি ছিঙি লওঁ ধুনীয়াকৈ এইফালে টেঙা ছিঙি আছোঁ এইফালে আচলতে নামঘৰত আজি কোনোবা এটা খেলৰ আচলতে নখোৱা পাতিছিলে দেই আচলতে ৰাইজ যোৱাই নাছিলোঁ আমি বোলো নাই একদম ছিঙো আচলতে এনেই সৰি পেলাই আচলতে পৰিয়েই যায় টেঙাখিনি সেইকাৰণে বোলো নাই ইয়াৰ আগৰ বছৰো আচলতে মই আনিছিলোঁগৈ দেই টেঙা গৈ নামঘৰৰ পৰা এইবাৰো সেয়া চাওকচোন কিমান লাগি আছে গছজোপাত ইমান ভাল লাগে আচলতে দেখি পেলাই মানে এনেকুৱা লাগে যে পুলি এটা আনি পেলাই ৰুই থমহি এনেকুৱা নিচিনা লাগে গছজোপা দেখিলে কিবা এটা ভাল লাগে আচলতে লাগি থাকিলে তাৰপিছত দুইজনী একদম পূৰা ছিঙিছোঁ কাৰণ একদম তলতে পাইছোঁ ওপৰলৈ আচলতে বহুত ডাঙৰ ডাঙৰ আছে কিন্তু আমি সেইখিনি ঢুকি নাপাওঁ সেইকাৰণে তলতে যিমানখিনি পাৰিছোঁ সিমানখিনিয়ে ছিঙিবলৈ চেষ্টা কৰিছোঁ দুইজনীয়ে কাৰণ হাততে পাইছোঁ যেতিয়া একদম আৰু পূৰা ছিঙি আছোঁ দুইজনীয়ে এটা হাতে মোবাইল ধৰিছোঁ এটা হাতে পূৰা টেঙা চিঙাত ব্যস্ত হৈ আছে কোনে কোনে এই টেঙা আচাৰ খাই ভাল পায় বাৰু জনাবচোন দেই মই কিন্তু ভাল পালে আমাৰ টেঙা ছিঙি কৰি হৈ গ'ল আহিও বোলো নামঘৰত নাই ধুনীয়াকৈ হাত ভৰিকেইটা ধুই লওঁ তাইও ধুলে ময়ো ধুলোঁ হাত ভৰিকেইটা ধুই বোলো নামঘৰলৈ আহিছোঁ যেতিয়া ধুনীয়াকৈ সেৱা এটাও কৰোঁ সেই বুলি ভাবি পেলাই এইফালে গুচি আহিলোঁ আমি ভিতৰৰ ফালে এফালে নামঘৰৰ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া আচলতে নহয় এইফালৰ পৰা মই আঁতৰৰ পৰাই আচলতে মণিকূট ভাত ধুনীয়াকৈ ভিডিঅ' কৰিছোঁ চাওকচোন কিমান ধুনীয়াকৈ লাইটখিনি এফালে হাত ভৰি ধুই কৰি লৈ ধুনীয়াকৈ আহি গ'লোঁ এতিয়া যাওঁগৈ আৰু ঘৰলৈ কাৰণ টেঙা একদম পূৰা এমোনা ছিঙি লৈছোঁ দেই একদম দুইজনীয়ে পূৰা আচাৰ বনাবৰ কাৰণে এফালে হাত ভৰি ধুই কৰি ধুনীয়াকৈ আচলতে নামঘৰৰ পৰা আমি ওলাই আহিম আৰু এতিয়া এইফালে বোলো অকণমান পৰিৱেশটো দেখুৱাওঁ চাবচোন কিমান ধুনীয়া এইফালে ধুনীয়াকৈ বোলো নাই হাত ভৰিকেইটা আচলতে ধুই পেলালোঁ কাৰণ একে জংঘলতো অকণ সোমোৱা নিচিনা ইমান জংঘলো নহয় একে ধুনীয়া পকাই হয় চাওকচোন কিমানখিনি ভৰালোঁ দেখিছেনে দুইজনীয়ে বাৰু একদম হেঁপাহ পলুৱাই পেলাই ছিঙিছোঁ দুইজনীয়ে বোলো একদম বোলা একদম পূৰা নি আচাৰ বনোৱাৰ লগতে এইফালে দেখিছে নহয় একদম এক মোনা ছিঙি লৈছোঁ হেঁপাহ এজোখে আচাৰ বনাম মানে খাম আৰু আচলতে মই খাই খুব ভাল পাওঁ তাইও খাই ভাল পায় আকৌ এবাৰ মই গছজোপা ওপৰৰ পৰা তললৈকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপায় আজিলৈ বাই বাই